কিমান আৰু শুনিব বহিৰাজ্যত কৰ্মৰত যুৱকৰ মৃত্যুৰ খবৰ। কিমান মাতৃৰ আৰু বুকু উদং হ'ব। কিমান মাতৃয়ে পুত্ৰৰ মৃতদেহৰ সন্মুখত হিয়া ঠাকুৰি কান্দিব। মোৰ মালিকৰো এতিয়া কোনো নাই আৰু মোৰো কোনো নাই ছাৰ। ৰাজ্যত কৰ্মসংস্থাপনৰ অভাৱত পেটৰ তাৰণাতেই হওক অথবা পৰিয়াল পোহপাল দিবৰ বাবেই হওক বহিৰাজ্যত কাম বিচাৰি থাপলি মেলে লাখ লাখ যুৱক। কিন্তু কেতিয়াবা ঘৰলৈ উভতি আহে কাৰোবাৰ নিথৰ দেহটো। বহিৰাজ্যত ৰামচন্দ্ৰৰ ৰহস্যজনক মৃত্যু। হয়, শ্ৰমিক হিচাপে অৰুণাচলৰ চেপাত কাম কৰিবলৈ যোৱা বোকাখাটৰ পলাশগুৰিৰ 18 বছৰীয়া যুৱকৰ ৰহস্যজনক মৃত্যু। পিতৃ মাতৃ তথা গাঁওবাসীৰ মতে এয়া কোনো দুৰ্ঘটনা নহয়, এয়া এক হত্যাকাণ্ড। মৃত যুৱকজনৰ নাম ৰামচন্দ্ৰ ভূঞা। পলাশগুৰি ভূঞা গাঁৱৰ শ্ৰমিক পৰিয়াল অনিল ভূঞা আৰু প্ৰভা ভূঞাৰ একমাত্ৰ পুত্ৰ সন্তান ৰামচন্দ্ৰক বোকাখাটৰ বহিখোৱাৰ বিৰামল পেগু নামৰ এজন স্থানীয় ঠিকাদাৰে আজিৰ পৰা প্ৰায় 20 দিন পূৰ্বে গাঁৱৰ আন কেইবাজনো শ্ৰমিকৰ সৈতে লৈ গৈছিল অৰুণাচল প্ৰদেশৰ ইটানগৰৰ চেপাত পথ নিৰ্মাণ কোম্পানী এটাত কাম কৰোৱাৰ উদ্দেশ্যে। ইফালে দাবালা নিঅ' কনষ্ট্ৰাকশ্যন নামৰ কোম্পানীত কাম কৰি থকা যুৱকজন যোৱা শনিবাৰে হঠাৎ এক দুৰ্ঘটনাত মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকলৈ খবৰ প্ৰেৰণ কৰে যুৱকজনৰ লগত কাম কৰি থকা অন্য লোকে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে পিতৃ মাতৃয়ে ফোনযোগে প্ৰতিদিনেই সম্পৰ্কত থকাৰ লগতে পৰিয়ালৰ লোকে খবৰ লৈ আছিল যুৱকজনৰ। ফোনত মাতৃক কি কৈছিল ৰামচন্দ্ৰই? কাৰোবাৰ সৈতে কাজিয়া হৈছিল নেকি ৰামচন্দ্ৰৰ? মৃত্যুৰ পূৰ্বে ফোনত মাতৃৰ সৈতে কি কথা পাতিছিল ৰামচন্দ্ৰই? ঘৰৰ একমাত্ৰ ল'ৰাটোৰ মৃত্যুত শোকত ভাগি পৰে ৰামচন্দ্ৰৰ পিতৃ মাতৃ। শিৱৰাত্ৰিৰ দিনাখনেই সিহঁতৰ কাজিয়া এখন হ'ল তাত কেম্পত কাজিয়া এখন হোৱাৰ পিছত মানে ল'ৰাই মোক ফোন কৰিলে, মা বোলে মোৰ এনেকুৱা বোলে ল'ৰা এটা ঘটনা হ'ল বোলে, মেডিকেল নিব লাগে, সুবিধা নাই। মই বাকী লগৰখিনিক কৈছোঁ, মোক ঢকিয়াঢকি কৰিছে। তেতিয়া কোনোবা আমাৰ গাঁৱৰে ল'ৰা এটাই মানে ডিঙিত ধৰিলে। তেতিয়া মই ক'লোঁ, বেটা তই কাজিয়া পেচাল নকৰিবি, বেলেগ জেগাত আছ, এনেকৈ বুলি ক'লোঁ। তেতিয়া ক'লে, মা মই ইমান কাজিয়া পেচাল লগা নাই বাৰু বোলে, আপুনি চিন্তা নকৰিব বোলে, তেনেকৈ বুলি ক'লে। কৈ দিয়াৰ পাছত মানে মই গৈ সিহঁতক আপত্তি দিলোঁ যে আপোনালোকে যাওক, যে ল'ৰাটো কাজিয়া হৈছে তাত লৈ আহক বুলি। বাৰম্বাৰ মই 3-4বাৰমান ক'লোঁ। বিয়ামলক আপত্তি দিয়াৰ পিছত ক'লে যে বোলে মই আজি 9টা বজাত গাড়ীত উঠিম, 9টা বজাত উঠিম বুলি কৈ আকৌ ৰাতিপুৱা মই দেখি পালোঁ আকৌ গ'লোঁ সন্ধিয়া গৈ আকৌ এবাৰ ক'লোঁ। তেতিয়া কৈছে আকৌ যাম বুলিয়ে ক'লে, নাযাওঁ বুলি কোৱা নাই। তেওঁ ঘৰ এই পলাশগুৰিত। তেতিয়া তেওঁ ক'লে যে বোলে মই 9টা বজাত গাড়ীত উঠি গৈ মই ল'ৰাৰ ওচৰত পাম আৰু ল'ৰাক লৈ আহিম। আৰু ল'ৰাক ক'লোঁ যে বেটা তই কাম চাম কৰিব নালাগে, তাতে থাক, যি ধাৰ ধুৰ লাগিছে মই ইয়াত মাৰিম। তেতিয়া ক'লে, মা তই সোনকালে পঠিয়াই দে। তেতিয়া সিহঁতি যাম কৰি শনিবাৰ পুৱাই দিলে। শনিবাৰ দিনাখন সিহঁতি গৈছে আৰু এই ঘটনাটো ঘটিছে। ঘটাৰ অৱস্থাত মানে সিহঁতি বিয়ামল ঘৰলৈ আহিলে, ক'লে ল'ৰাটোৱে বোলে ট্ৰেক্টাৰ এখন চলাবলৈ উঠিছিলে বোলে, ট্ৰেক্টাৰৰ পৰা 100 ফুটৰ তলত পৰিলে ট্ৰেক্টাৰ গৈ, ল'ৰা ওলমি থাকি গ'ল বোলে, এনেকৈ বুলি ক'লে। একো জখম হোৱা নাই, আপোনালোকে চিন্তা কৰিব নালাগে বোলে। তেতিয়াও মই সিহঁতক উৎপাত কৰিছোঁ যে যা গৈ আহ, তালৈ গৈ আহ, মোক ল'ৰা লাগে। তেতিয়া সিহঁতি গাৰ্জেন বিচাৰিছিলে, গাৰ্জেনক নিবলৈ মই নিদিলোঁ, গাৰ্জেনৰ অৱস্থাই বেয়া। তেতিয়া আমাৰ ভাইটি দুজনো ক'লে যে নপঠিয়াওঁ মই তালৈ আমাৰ ভিনদক, যেনেকৈ নিছ তেনেকৈ লৈ আহ। তেনেকৈ বুলি কওঁতে সিহঁতি গৈ আছে, ভালে আছে, আমি ফোন কৰিয়ে আছোঁ। কৰি থকাৰ অৱস্থাতো মানে সিহঁতি ভাল আছে বুলিয়ে ক'লে। যেতিয়া ৰাতিপুৱা হ'ল, ৰাতিপুৱাৰ হোৱা অৱস্থাত মোৰ বাইদেউ এজনী আহিলে, বাইদেউজনীয়ে ক'লে যে ল'ৰাটো বোলে অৱস্থা বেয়া, কি কৰিছে? তেতিয়াহে আমি গম পাই, তেতিয়া সিহঁতি মানে লৈ গুচি আহি আছে মানে। তেতিয়াহে আমি আৰু চব চিন্তা চৰ্চাত পৰিবলগীয়া হ'ল অৱস্থাত। আৰু একমাত্ৰ মোৰ এটাই ল'ৰা, মোৰ মালিকৰো এতিয়া কোনো নাই আৰু মোৰো কোনো নাই ছাৰ। পৰিয়ালক মৃত্যুৰ 3 দিনৰ পাছতহে চমজাই দিছে ৰামচন্দ্ৰৰ মৃতদেহ। ইফালে পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে সন্দেহ কৰা মতে এয়া কোনো দুৰ্ঘটনা নহয়, এয়া এক পৰিকল্পিত হত্যাকাণ্ড। পুত্ৰৰ ফটা কাপোৰ দেখুৱাই পিতৃৰ বিননি। দুৰ্ঘটনাত নহয়, কাজিয়াৰ পৰিণতিত এয়া এক হত্যাকাণ্ড।
এইটো চাৰ্ট আপোনাৰ ক'বলৈ গ'লে যে এইটো চাৰ্ট এক্সিডেণ্ট হ'লে এনেকুৱা হৈ নাযায়, টেষ্ট কিবা এটাতো হেৰি হ'ব। আৰু পেন আছে না, পেনো ফাটিব লাগিব নহয়। আৰে বাপেকৰ এটা মানে কথা আছে, দেউতাক মানে অনুভৱ কৰিছে কথাটো এনেকুৱা হ'ব নালাগে। পেনো গাঁঠি ফাটি যাব, এইবিলাক কি থাকিব? কাজিয়া লগা চাৰ্ট, এইটো যে এনেকে মানুহে এক্সিডেণ্ট হ'লেও আপোনাৰ এনেকে নাফাটে। তেজৰটো কিবা এটা থাকিব লাগিব। আৰে তাৰ ইয়াত ইমানটো চুট পৰিছে, এইটোতো এটা হেৰি থাকিব আপোনাৰ ইমান কোলাকে হৈ গৈছে আপোনাৰ। এই চাৰ্টটো এনেকে নাফাটে। এক্সিডেণ্ট হ'লে আপোনাৰ কমচে কম তাৰ টেষ্ট থাকিব, কিবা থাকিব। মানে দবৰাই কৈছে কিবা এটা, মানে এইটো ভাবিবলগীয়া কথা। আপোনালোকে তাক ডিঙিত বেছি যে ঘোচা মাৰি মাৰি তাক এনেকুৱা অৱস্থা কৰিছে। যদি 100 ফুট তলত কোনো লোক পৰি যায় তেন্তে তেওঁৰ দেহত আঘাতৰ চিন গুৰুতৰ হোৱাৰ লগতে ছিন্ন ভিন্নও হৈ যাব পাৰে দেহটো। কিন্তু ৰামচন্দ্ৰৰ দেহত নাছিল তেনে কোনো আঘাতৰ চিন, কেৱল পেটত আছিল ৰদেৰে কোবোৱাৰ দৰে দাগ, যাৰ বাবে অৰুণাচলত মৰণোত্তৰ পৰীক্ষা কৰোৱা বুলি দাবী জনোৱাৰ পিছতো পৰিয়াল আৰু গাঁওবাসীৰ দাবীত পুনৰ এবাৰ যোৰহাট চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে মৃতদেহৰ। অনুভৱ কৰিছোঁ যিটো এক্সিডেণ্ট বুলি কৈছে সিহঁতি, তেওঁলোকে বোলে কৈছে বোলে পাহাৰৰ পৰা 100 ফুট তলত পৰিছে ট্ৰেক্টৰৰ সৈতে। কিন্তু ল'ৰাজনক দেখা মতে আমি 100 ফুট তলত পৰা যেন লগা নাই। কিন্তু ল'ৰাজনৰ বুকুত ষ্টপ আছে, আপোনাৰ ডিঙিত আছে, পেটত আছে। কিন্তু এজন 100 ফুট তলৰ পৰা পৰা মানুহজনৰ হাত ভৰিৰ পৰা ধৰি অলৰেডি আপোনাৰ তাৰ নাইকিয়া হৈ যাবলৈও আছে। কিন্তু পাথৰে চাথৰে পৰি একদম হেৰি হ'লে, পাহাৰৰ পৰা পৰিলে। কিন্তু সেই ল'ৰাজনৰ সেনেকুৱা কোনো ষ্টপ দেখিলোঁ আমি। ৰাতিপুৱা আজি 4টা, চাৰে 4টা, 5টা বজাত আহি ইয়াত উপস্থিত হৈছে তেওঁলোকে, আনি ডেড বডি ইয়াত পেলাই থৈ দিছে। আমি এই ঘৰ পদূলি মুখত দেখিছোঁ, আমি চবেই খুলি মেলি চাইছোঁ, দেখিছোঁ যে ল'ৰাজন চব সুস্থই আছে, একো নাই মানে একদম কমপ্লিট ঠিক আছে। কিন্তু তেওঁৰ বুকুত পূৰা দাগি আছে, আপোনাৰ পেটত আছে এডোখৰ, কিন্তু ডিঙিটো ফুলি আছে। আৰু এক্সিডেণ্ট হোৱা এজন ল'ৰা যে এনেকুৱা হ'ব, এনেকৈ পেলাই অৱস্থাত হ'ব আমি এইটো ভবা নাই। কিন্তু এইটো আমি অলৰেডি জানো যে এইটো মাৰ্ডাৰ কেছ হ'ব পাৰে, কিন্তু আমি জনাত কেলে এজন এক্সিডেণ্ট হোৱা ল'ৰা এনেকুৱাটো হ'ব নালাগে। এইটো অধিক বিচাৰ কৰোঁ মানে যে এই উচিত বিচাৰ লাগে, কেলে মা দেউতা আছে, আজি এই ঘৰখনৰ কোনো নাই। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট আমি চকুৰ দেখাত পোষ্টমৰ্টম কৰিলে মানুহৰ বডিটো ফালে বুলি জানো। মই গৈছোঁ আৰু কিছুমান মানুহে দেখিছে নিজ চকুৰে, কিন্তু সেই বডিটো কিন্তু পোষ্টমৰ্টম কৰিছে বুলি পেলাই কৈছে, কিন্তু এনেকৈ ফলা দাগি ক'তো নাই। তেতিয়া এটা চবৰে ডাউট এটা আছে, মনৰ মানে এটা ডাউট যে পোষ্টমৰ্টম কেনেকৈ হ'ল, এইটো এটা পোষ্টমৰ্টম কৰা নাই নেকি কৈছে। সেইফালৰ পৰা এটা ডাউট থাকি গ'ল, প্লাছ এক্সিডেণ্ট হৈছে বুলি কৈছে আৰু বডিটো সুস্থ হৈ আছে, মানে যেনেকুৱা ধৰণৰ বডি হ'ব লাগে সেনেকৈ হোৱা নাই। দুটা ফালৰ পৰা কথা খাপ খোৱা নাই। তেতিয়া মানুহ ঘৰৰ গৃহস্থ মা দেউতাই কেনেকৈ ভাবিব যে এই ল'ৰাটো এক্সিডেণ্টেই হৈছিলে বুলি পেলাই, বা আমিওনো কেনেকৈ ক'ম হয় এইটো এক্সিডেণ্টেই হৈছে নেকি বুলি। কোনোবা এটা এক্সিডেণ্ট হৈ যোৱাৰ লগে লগে বেলেগ হৈ যায়, বহুতে এক্সিডেণ্ট চাইছে। এতিয়া সেইজন যোনটো এতিয়া মৃত্যুৰ মুখত হৈ গ'ল, সেই ল'ৰাজনক আনিছিলে পুনৰ আজি ৰাতিপুৱা 4টা বজাত আহি পাইছিলে হ'লে। গোটেই গাঁৱৰ মানুহ আহিছে, ৰাইজে চাইছে, বডিটো চেক কৰিছে। কাৰো মতে কৈছে যে এইটো বস্তুটো এক্সিডেণ্ট নহয় বুলি কৈছে। মাক দেউতাকো কৈছে এইটো এক্সিডেণ্ট নহয় বুলি কৈছে, ৰাইজেও কৈছে এক্সিডেণ্ট নহয় বুলি কৈছে। তেনেহ'লে পোষ্টমৰ্টম কৰা হ'ল নে বুলি কওঁতে পোষ্টমৰ্টমটো হোৱা নাই নেকি বুলি কৈছে, কাৰণ গমেই পাইছে পোষ্টমৰ্টমৰ কোনো ধৰণৰ এটা হেৰি পোৱা নাই। সেইকাৰণে তাক পোষ্টমৰ্টম কৰিবৰ কাৰণে আমাৰ বোকাখাট থানালৈ হেৰি কৰিলে, নিয়া হ'ল, এপ্লাই কৰা হ'ল। তাৰপিছত তাত কৰি মেলি বোকাখাটত গোটেই কাগজ পত্ৰ কৰি মেলি পেলাই সিহঁতি গোলাঘাট নেদেখি ডাইৰেক্ট যোৰহাট লিখিলে। যোৰহাটৰ গাড়ীখনত এফআইআৰ কৰি মেলি পেলাই এতিয়া অলৰেডি ডেড বডিটো তাতেই আছে। ইপিনে অৰুণাচল প্ৰদেশত ৰামচন্দ্ৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল নে নাই তাতো সন্দেহ থাকি গৈছে গাঁওবাসীৰ। সেয়েহে যোৰহাট চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে এয়া স্পষ্ট হ'ব যে এয়া ৰামচন্দ্ৰক পৰিকল্পিত হত্যা কৰিলে নে দুৰ্ঘটনাতে মৃত্যু হৈছিল 18 বছৰীয়া যুৱকজনৰ। বোকাখাটৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।